চিপাঝাৰৰ কানিদল গৰখীয়া সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। চিপাঝাৰ সমজিলাৰ কানিদল গৰখীয়া মন্দিৰ পৰিচালনা সমিতিৰ আতিথ্যত আৰু আঞ্চলিক ৰাইজৰ সহযোগত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত গৰখীয়া সভাখনি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। আদৰণি সমিতিৰ সভাপতি বলোৰাম দাস আৰু সম্পাদক হেমন্ত ডেকাই অৱগত কৰা অনুসৰি ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শৰাই নিবেদন, নিৰ্মালী অৰ্পণৰ পিছতেই বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। একেদৰে আজি ৰাতিপুৱা ভাগৱত পাঠ, জনপ্ৰিয় নাগাৰা নামৰ শিল্পী লবিতা নাথ আৰু সংগীবৃন্দই নাগাৰা নাম প্ৰদৰ্শন কৰে। নাগাৰা নামৰ অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী ডক্টৰ বনমালী শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। দলনিৰ পৰা আছিল আৰু এই দলনি মই হোৱাত আমাৰ নননীতে পুতি পেলাই এইখন মানে এইখন গাঁও বালি দি পুতাত আমাৰ বাহিৰৰ পৰা মানুহবিলাক আহি কিনে এতিয়া ঘৰ দুৱাৰ বসবাস কৰিবলৈ ধৰিলে। বসবাস কৰি 1950 চনৰ পিছত এইখিনি মানুহ মানে বসবাস হৈছিল। তাৰপিছত আপোনাৰ এই গাঁওখনৰ নামৰ ইতিহাসটো অলপমান কৈ আছোঁ। এই গাঁওখন এখন দলনি আছিল। এই দলনিখনত বহু ধৰণৰ চৰায়ে বিচৰণ কৰিছিল এই দলনিত, আৰু এই দলনিত বেছিভাগ চৰাই আছিল মানে কানি বগলী চৰাই। গতিকে এই কানি বগলীৰ পৰা কানি আৰু দলনিৰ পৰা দল আনি মানে নামাকৰণ হয় কানিৰ দল। গতিকে এনেকে বহু বছৰ বাগৰি গ'ল। আমাৰ গোটেইখিনি মানুহ কৃষিজীৱী, এই কৃষিৰ ওপৰতে ভিত্তি কৰি আমি চলি থাকোঁ। গতিকে আমাৰ ইয়াতে বিশেষকৈ গৰু, ম'হ বা ছাগলী এইবিলাক পোহাৰ কাৰণে উপযোগী। গতিকে আমি এই অনুষ্ঠানটো পতা এটাই কাৰণ হৈছে, তাৰমানে আমাৰ যি গৰু ম'হৰ কাৰণে গৰু ম'হৰ জীৱৰ কাৰণে আমি জীৱকেইটাৰ মংগলৰ অৰ্থে এই গৰখীয়া সভাখন অনুষ্ঠিত হয়। আৰু আপোনালোকে জানে অসমৰ চুকে-কোণে এই গৰখীয়া সভাখন বা গৰখীয়া মন্দিৰ অনুষ্ঠিত হৈছে, আজিও হৈ আছে। গতিকে আমি তাৰে আলাম লৈ আমিও চিন্তা চৰ্চা কৰি আমাৰ এই সৰু গাঁওখন, একেবাৰে সৰু গাঁও, এই গাঁওখনত আমিও এটা চিন্তা চৰ্চা কৰিলোঁ যে মানে আমিও এটা গৰখীয়া অনুষ্ঠান পাতিম বুলি। আজি ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথম তাৰমানে নিকাকৰণ হৈছে, চাফাই তাৰমানে, তাৰপিছত বন্তি প্ৰজ্বলন হ'ল, তাৰপিছত ভাগৱত পাঠ চলি আছে, আৰু তাৰপিছত আপোনাৰ পুৰোহিতে হোমযজ্ঞ মানে কৰি আছে। নাম প্ৰসংগ দুপৰীয়া আপোনাৰ 10 বজাত সময় আছিল, কিন্তু ইতিমধ্যে আহি পোৱা বুলি গম পাইছোঁ। গতিকে তেওঁলোক আহি উপস্থিত, গতিকে আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছত। হয়, আমাৰ এই গৰখীয়া সভাত আমাৰ স্বৰ্গীয় জুবিন গাৰ্গ তেওঁ এজন ভাল শিল্পী আছিল। তেওঁৰ অস্তিত্ব, তেওঁৰ গীত মাত, তেওঁৰ আভাস আমি পাহৰিব নোৱাৰোঁ। সেয়েহে আমি কালি তেওঁক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কালিৰ পৰা আৰম্ভ কৰিছোঁ, আৰু আজিও তেওঁক ওচৰত আমি বন্তি প্ৰজ্বলন জনাইছোঁ, আৰু এই ধৰণে আমি কাৰ্যসূচী চলাই গৈ আছোঁ। মন্দিৰৰ যিখন গৰখীয়া সভা অনুষ্ঠিত হয়, তাতে যিসকল ৰাইজে আমাক সহায় সহযোগিতা কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু আগলৈ যাতে আমাক সহায় সহযোগ কৰে তাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।